নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে টাইম 8ৰ পুৱাৰ প্ৰথমটো খবৰৰ সৈতে ষ্টুডিঅ'ত মই শৰৎ গায়ন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান মুখলধাৰ বৰষুণ। গুৱাহাটী মহানগৰীত বৰ্তমান প্ৰচণ্ড বৰষুণ। কেৱল বৰষুণেই নহয়, বৰষুণৰ মাজতে আহিছে ধুমুহা, গাজনি, ঢেৰেকনি আৰু বৰ্তমান গুৱাহাটী মহানগৰীত ব্যাহত হৈ পৰিছে জনজীৱন। কৃত্ৰিম বানপানীৰ আশংকা কৰা হৈছে। আমি জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত সমগ্ৰ খবৰ। গুৱাহাটী মহানগৰীত প্ৰচণ্ড বৰষুণ। পুৱাৰ ভাগৰ পৰা গুৱাহাটী মহানগৰীত মুখলধাৰ বৰষুণ আৰু স্বাভাৱিক জনজীৱনত ব্যাঘাত জন্মা দেখিবলৈ পোৱা গৈছে। বৰষুণৰ লগতে প্ৰচণ্ড গাজনি, ঢেৰেকনি, প্ৰান্তে প্ৰান্তে কৃত্ৰিম বানৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। প্ৰান্তে প্ৰান্তে সৃষ্টি হৈছে কৃত্ৰিম বানৰ সৃষ্টি হৈছে আৰু ব্যাহত হৈ পৰিছে জনজীৱন, ব্যাহত হৈ পৰিছে। অকল গুৱাহাটী মহানগৰী নহয়, ৰাজ্যৰ আন আন প্ৰান্ততো বৰ্তমান বৰষুণ দিয়া দেখিবলৈ পোৱা গৈছে। আন আন প্ৰান্ততো প্ৰচণ্ড ধুমুহা বৰষুণ আৰু গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন প্ৰান্তত দিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আমি জনাই আছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো, বতৰৰ আমি খবৰ দিবলৈ চেষ্টা কৰিছো। গুৱাহাটী মহানগৰীত পুৱাৰ ভাগৰ পৰাই প্ৰচণ্ড বৰষুণ আৰু বৰষুণৰ মাজতে এতিয়া হাহাকাৰ অৱস্থা সৃষ্টি হৈছে। গুৱাহাটী মহানগৰীত হাহাকাৰ অৱস্থা সৃষ্টি হৈছে বৰষুণৰ মাজতে। অকল গুৱাহাটী মহানগৰী নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান বৰষুণ দিয়া দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তত বৰষুণ আৰু এই বৰষুণৰ মাজতে এতিয়া হাহাকাৰ অৱস্থা। বৰষুণৰ লগতে গাজনি, ঢেৰেকনি অহাৰ কাৰণে বৰ্তমান হাহাকাৰ অৱস্থা সৃষ্টি হৈছে আৰু গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ দি আছে আৰু কৃত্ৰিম বানৰ আশংকা কৰা হৈছে। পুনৰ গুৱাহাটী মহানগৰীত কৃত্ৰিম বান হোৱাৰ সম্ভাৱনা আছে। আমি জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো। পুৱাৰ ভাগতেই গুৱাহাটী মহানগৰীত বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। গুৱাহাটী মহানগৰীত বৰ্তমান প্ৰচণ্ড বৰষুণ, মুখলধাৰ বৰষুণ। অকল গুৱাহাটী মহানগৰীতে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ দিছে। আপোনালোকৰ অঞ্চলৰ বতৰ কেনেকুৱা আমাক কমেণ্ট কৰিব পাৰে, আমাক কমেণ্ট কৰি জনাব পাৰে। আপোনালোকৰ অঞ্চলৰ বতৰ কেনেকুৱা আমাক কমেণ্ট কৰক। আপোনালোকৰ অঞ্চলত বৰষুণ দিছে নে নাই কমেণ্ট কৰিব পাৰে। যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰি থৈছিলে, বৰষুণৰ এলাৰ্ট জাৰি কৰি থৈছিলে আৰু তাৰ মাজতে বৰ্তমান গুৱাহাটী মহানগৰীত পুৱাৰ ভাগৰ পৰাই প্ৰচণ্ড বৰষুণ অহা দেখিবলৈ পোৱা গৈছে। পুৱাই গুৱাহাটী মহানগৰীত মুখলধাৰ বৰষুণ আৰু মুখলধাৰ বৰষুণৰ বাবে গুৱাহাটী মহানগৰীত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে, ব্যাহত হৈ পৰিছে জনজীৱন, ব্যাহত হৈ পৰিছে। কৃত্ৰিম বানৰ আশংকা কৰা হৈছে। ৰাজ্যৰ আন আন প্ৰান্ততো বৰষুণ দিয়া দেখিবলৈ পোৱা গৈছে। কমেণ্ট কৰি জনাব পাৰে আপোনালোকৰ অঞ্চলৰ বতৰ কেনেকুৱা, কমেণ্ট কৰিব পাৰে। কমেণ্ট কৰি আমাক জনাওক আপোনালোকৰ অঞ্চলত বৰষুণ দিছেনে, আমাক কমেণ্ট কৰিব পাৰে। কৃত্ৰিম বানৰ আশংকা কৰা হৈছে গুৱাহাটী মহানগৰীত বৰ্তমান, যিহেতু পুৱাৰ ভাগৰ পৰাই প্ৰচণ্ড বৰষুণ, পুৱাৰ ভাগৰ পৰাই প্ৰচণ্ড বৰষুণ আৰু এই বৰষুণৰ বাবে বৰ্তমান ব্যাহত হৈ পৰিছে জনজীৱন, ব্যাহত হৈ পৰিছে গুৱাহাটী। কেৱল মাত্ৰ গুৱাহাটী মহানগৰী নহয়, ৰাজ্যৰ আন আন প্ৰান্ততো বৰষুণ দিয়া দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান গুৱাহাটী মহানগৰীত এক প্ৰকাৰ হাহাকাৰ অৱস্থা সৃষ্টি হৈছে, জনতাৰ মাজত হাহাকাৰ অৱস্থা সৃষ্টি হৈছে। যিহেতু আজিৰ দিনটোত প্ৰত্যেকখন বিদ্যালয় খোলা আছে বা অফিচ কাছাৰীলৈ যাব পৰা নাই, বিদ্যালয়লৈ যাব পৰা নাই ছাত্ৰ ছাত্ৰীসকল, অফিচ কাছাৰীলৈ আহিব পৰা নাই সেইসকল যিসকল কৰ্মচাৰীসকল অফিচ কাছাৰীলৈ আহিব পৰা নাই। বৰ্তমান মহানগৰীত প্ৰচণ্ড বৰষুণ দিয়া দেখিবলৈ পোৱা গৈছে। মুখলধাৰ বৰষুণ আৰু মুখলধাৰ বৰষুণৰ মাজতে হাহাকাৰ অৱস্থা সৃষ্টি হৈছে গুৱাহাটী মহানগৰবাসীৰ মাজত আৰু স্বাভাৱিক জনজীৱনত ব্যাঘাত জন্মা দেখিবলৈ পোৱা গৈছে। আৰু পুৱাৰ ভাগৰ পৰাই এই প্ৰচণ্ড বৰষুণ। আপোনালোকে কমেণ্ট কৰক। বৰপেটাত বৰষুণ নাই দিয়া, ৰতিবুল আলিয়ে লিখিছে বৰপেটাত বৰষুণ দিয়া নাই, কমেণ্ট কৰিছে এগৰাকীয়ে। বৰপেটাত বৰষুণ নাই দিয়া বুলি কৈছে এগৰাকীয়ে। সমান্তৰালকে এগৰাকীয়ে লিখিছে হেঙেৰাবাৰীত বহুত বৰষুণ দি আছে। পম্পী চৌধুৰী গুৱাহাটী কাহিলীপাৰাত বহুত বৰষুণ। জগদীশ দাস, আমিন খানে লিখিছে, আমিন খানৰ মন্তব্য কৰিছে। গতিকে আপোনালোকে কমেণ্ট কৰক আপোনালোকৰ অঞ্চলৰ বতৰ কেনেকুৱা। গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন প্ৰান্ত হোজাইত বৰষুণ নাই। মনোৱাৰ হুছেইন, দৰং জিলাত ডাৱৰীয়া বতৰ, দৰং জিলাত বতৰ ডাৱৰীয়া, বৰষুণ দিয়া নাই কিন্তু বতৰ ডাৱৰীয়া। নামচাইত বৰষুণ নাই দিয়া, প্ৰশান্ত সোণোৱালে লিখিছে। বৰচলাত বৰষুণ নাই, বৰচলাত বৰষুণ নাই দিয়া। নগাঁও কচুৱাত ৰ'দ আৰু গৰম, কিন্তু বৰ্তমান গুৱাহাটী মহানগৰীত বৰ্তমান হাহাকাৰ অৱস্থা সৃষ্টি হৈছে। পুৱাৰ ভাগৰ পৰাই প্ৰচণ্ড বৰষুণ, নেৰানেপেৰা বৰষুণ, মুখলধাৰ বৰষুণৰ বাবে এতিয়া গুৱাহাটী মহানগৰীত এক প্ৰকাৰ হাহাকাৰ অৱস্থা সৃষ্টি হৈছে। ওদালগুৰিত সৰু বৰষুণ, ৰঙিয়াত বৰষুণ নাই দিয়া, কমেণ্ট কৰি জনাইছে। দুধনৈত বৰষুণ নাই দিয়া, দুধনৈত বৰষুণ নাই অহা, দুধনৈত বৰষুণ নাই দিয়া।
এগৰাকীয়ে কাজিৰঙাৰ পৰা কমেণ্ট কৰি আমাক জনাইছে গতিকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান হাহাকাৰ অৱস্থা সৃষ্টি হৈছে কেৱল গুৱাহাটী মহানগৰীকে নহয় ৰাজ্যৰ আন আন প্ৰান্ততো বৰষুণ দিছে কাজিৰঙাত বৰষুণ নাই দিয়া গোৱালপাৰাত বৰষুণ নাই দিয়া মালিগাঁৱতো বৰষুণ নাই নলবাৰীত বৰষুণ নাই ৰঙিয়াত বৰষুণ নাই গুৱাহাটী মহানগৰীৰ বৰ্তমান হাহাকাৰ অৱস্থা সৃষ্টি হৈছে মঙলদৈত বৰ্তমানলৈকে কিনকিনীয়া বৰষুণ দি আছে লখৰাত বৰষুণ দি আছে লখৰাত বহুত বৰষুণ বকোত মুখলধাৰ বৰষুণ চাপৰত বৰষুণ নাই দিয়া ছয়গাঁৱত বহুত বৰষুণ ছয়গাঁৱত মুখলধাৰ বৰষুণ বেহাৰবাৰীত বৰষুণ দি আছে বিজনীত বৰষুণ দিছে এপি ৰয়ে লিখিছে বুবুল নাথে লিখিছে মৰিগাঁৱত বৰষুণ নাই দিয়া মৰিগাঁও নগৰত বৰ্তমান বৰষুণ নাই আসকাৰ আলীত মৰাল মাজুলীত বৰষুণ দিছে ডিব্ৰুগড়ত নাই দিয়া বঙাইগাঁৱত কোনো বৰষুণ বৰ্তমান নাই খাৰিখানাত দিয়া নাই ছয়গাঁৱত নাই দিয়া কোকৰাঝাৰত বৰষুণ নাই বহুত গৰম ওদালগুৰিত ফাটাফাটি বৰষুণ দৰঙত বৰষুণ দি আছে মৰিগাঁৱত বৰষুণ দিছে আমাৰ মৰমৰ বিহপুৰীয়াত বহুত বৰষুণ কলাবাৰীত বৰষুণ দিছে কালবাৰীত নেলিত বৰষুণ নাই লখিমপুৰত বৰষুণ পৰিলে নলবাৰীত বৰষুণ নাই দিয়া নলবাৰীত মোৰ এক্সৰ ফালে বৰষুণ দিছি না নাপায় দাদা তেনেকুৱা কমেণ্ট কৰিব নাপায় দাদা বৰষুণ প্ৰতিটো প্ৰান্ততে দিছে লখিমপুৰত বৰষুণ দি আছে বিহপুৰীয়াত বহুত বৰষুণ টেঙাগাঁও বঙাইগাঁৱত বঙাইগাঁৱত বৰষুণ নাই হোজাইত বৰষুণ নাই নলবাৰীত নাই হাজোত নাই বাইহাটা চাৰিআলি বেজেৰাত নাই নেৰানেপেৰা বৰষুণ লালমাটিত বহুত বৰষুণ ডিমৰীয়াত বৰষুণ ৰ'দ বৰপেটাত বৰষুণ নাই আমাৰ বৰপেটাত বৰষুণ লাগে নহ'লে ধান খেতি বেয়া হ'ব কাকিত বৰষুণ নাই নলবাৰীত নাই ডাৱৰীয়া হৈ আছে হোজাইত বৰষুণ নাই দিয়া গতিকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ দিছে আৰু বৰ্তমান আমালৈ সেইসমূহ লোকে কমেণ্ট কৰি আমাক জনাইছে কিন্তু তাৰ মাজতে ক'ব লাগিব গুৱাহাটী মহানগৰীত কিন্তু এক প্ৰকাৰ হাহাকাৰ অৱস্থা সৃষ্টি হৈছে সৰুসজাইত বৰষুণ দি আছে টুপাতলিত বৰষুণ নাই গোৱালপাৰাত নাই মৰিগাঁৱত পঠাই দিব লাগে মৰিগাঁৱতো বৰষুণৰ সম্ভাৱনা আছে ঢেকীয়াজুলিত বৰষুণ নাই নগাঁৱত বৰষুণ নাই সৰুসজাইত বৰষুণ দিছে ঢেকীয়াজুলিত বৰষুণ নাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান হাহাকাৰ অৱস্থা গুৱাহাটী মহানগৰীত যিহেতু বৰ্তমান সময় বিদ্যালয়লৈ যোৱাৰ সময় আৰু সেই সময়ত এনেধৰণে বৰষুণ অহাৰ ফলত গুৱাহাটী মহানগৰীত ভয়ংকৰ অৱস্থাৰ সৃষ্টি হৈছে কৃত্ৰিম বানৰ আশংকা কৰা হৈছে নগাঁৱত বৰষুণ নাই ৰঙিয়াত দিছে লালপল দৰঙত হেভি ৰেইন উইথ বিজুলী ঢেৰেকনি অহা দেখিবলৈ পোৱা গৈছে গুৱাহাটীত বৰষুণ দিছে সৰুসজাইত যথেষ্ট বৰষুণ দিয়া দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ বিশ্বনাথত বৰষুণ ডিব্ৰুগড় দুলীয়াজানত বৰষুণ নাই দাদা ডিব্ৰুগড়ত বৰষুণ নাই দিয়া বুলি কমেণ্ট কৰিছে বোকাখাতত বৰষুণ নাই তেতেলীয়াত নাই বিলাসীপাৰাৰ পৰা কমেণ্ট কৰিছে বহু লোকে আমাক কমেণ্ট কৰি জনাইছে কিন্তু তাৰ মাজতে গুৱাহাটী মহানগৰীত কিন্তু বৰ্তমান হাহাকাৰ অৱস্থা সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত নলবাৰীত বৰষুণ হোৱাৰ সম্ভাৱনা আছে আলিপুৰদুৱাৰ বৰষুণ নাই ধুবুৰী গোলকগঞ্জত বৰষুণ দিছে নলবাৰীত বৰষুণ অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰই বহুকেইখন জিলালৈ এলাৰ্ট জাৰি কৰি থৈছে আৰু তাৰ মাজতে গুৱাহাটী মহানগৰীত বিভিন্ন প্ৰান্তত বৰ্তমান প্ৰচণ্ড বৰষুণৰ বাবে হাহাকাৰ অৱস্থা সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত আৰু স্বাভাৱিক জনজীৱনত ব্যাঘাত জন্মা দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত ভয়ংকৰ অৱস্থা সৃষ্টি হৈছে মঙলদৈত জোৰকৈ দিয়াৰ সম্ভাৱনা আছে ধুবুৰীত নাই ৰঙিয়াত দিছে দাদা ৰঙিয়াত বৰষুণ দিছে বুলি কমেণ্ট কৰিছে এগৰাকীয়ে ৰঙিয়াত বৰষুণ দিছে গুৱাহাটী মহানগৰীতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ দিছে কেৱল গুৱাহাটী মহানগৰী নহয় বিভিন্ন প্ৰান্তত বৰ্তমান মুখলধাৰ বৰষুণৰ বাবে হাহাকাৰ অৱস্থা সৃষ্টি হৈছে আৰু গুৱাহাটী মহানগৰীতো পুৱাৰ ভাগতে বৰষুণ অহাৰ বাবে এক হাহাকাৰ অৱস্থা সৃষ্টি হৈছে মহানগৰবাসীৰ মাজত হাহাকাৰ অৱস্থা সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে জনাইছোঁ এই মুহূৰ্তৰে খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ গুৱাহাটী মহানগৰীত মুখলধাৰ বৰষুণ আৰু এই মুখলধাৰ বৰষুণৰ মাজতে এতিয়া হাহাকাৰ অৱস্থা সৃষ্টি হৈছে গুৱাহাটী মহানগৰবাসীৰ মাজত গুৱাহাটী মহানগৰীত বৰষুণৰ বাবে স্বাভাৱিক জনজীৱনত ব্যাঘাত জন্মা দেখিবলৈ পোৱা গৈছে বঙাইগাঁৱত বৰষুণ নাই দিয়া পাণবজাৰত বৰষুণ দিছে আমবাৰীত ন' ৰেইন লিখিছে এগৰাকীয়ে আমাৰ হোজাইত নাই VIP ৰোড পাথৰকুৱাৰীত সাগৰ হৈ গ'ল VIP ৰোড পাথৰকুৱাৰীত বৰ্তমান কৃত্ৰিম বানৰ খবৰ আহি পৰিছে আমাৰ হাতত কমেণ্ট কৰিছে এগৰাকী লোকে VIP ৰোডত কৃত্ৰিম বানৰ সৃষ্টি হৈছে ধন্যবাদ আপুনি জনোৱাৰ কাৰণে কমেণ্ট কৰাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আপোনাক নিপা ঠাকুৰীয়া তেখেতে কমেণ্ট কৰি জনাইছে VIP ৰোডৰ ফালে যদি যাম বুলি ভাবিছে বৰ্তমান VIP ৰোডৰ ৰাস্তা পৰিহাৰ কৰক VIP ৰোডত বৰ্তমান কৃত্ৰিম বানৰ সৃষ্টি হৈছে এগৰাকীয়ে লিখিছে কি হৈছে বাৰু পৃথিৱীখন শেষ হ'ব নি আৰু
ধেমাজিত বৰষুণ নাই দিয়া, আলিপুৰ দুৱাৰত বৰষুণ নাই, যমুনামুখত বৰষুণ দিছে, যমুনামুখত প্ৰচণ্ড বৰষুণ বুলি উল্লেখ কৰিছে। অকল গুৱাহাটীতে নহয়, আন আন প্ৰান্ততো বৰষুণ দিয়া দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ আৰু বৰষুণৰ বাবে হাহাকাৰ অৱস্থা সৃষ্টি হৈছে। সাধাৰণ জনতাৰ মাজত হাহাকাৰ অৱস্থা সৃষ্টি হৈছে আৰু পুৱাৰ ভাগতে গুৱাহাটী মহানগৰীত বৰষুণ দিয়াৰ কাৰণে বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীসকলৰ মাজত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। তিনিচুকীয়াত নো ৰেইন ব্লাড ক্লাউড, তিনিচুকীয়াত বৰষুণ নাই দিয়া কিন্তু ডাৱৰীয়া হৈ আছে। আমাৰ খাৰুপেটীয়াত বৰষুণ, ঘৰৰ পৰা ওলাব পৰা নাই, বৰপেটা বৰষুণ নাই। গুৱাহাটী মহানগৰীত একে পৰিৱেশ, ঘৰৰ পৰা ৰাইজ ওলাবলৈ চিন্তা কৰিছে কিন্তু গুৱাহাটী মহানগৰীৰ স্বাভাৱিক জনজীৱন ব্যাহত জন্মা দেখিবলৈ পোৱা গৈছে আৰু গুৱাহাটী মহানগৰীত পুৱাৰ ভাগতে অহা বৰষুণ জাকৰ কাৰণে যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। কমেণ্ট কৰি আছে, বহু লোকে আমাক কমেণ্ট কৰি জনাইছে, আপোনাক সকলোকে ধন্যবাদ জনাইছোঁ। জালুকবাৰীত বৰষুণ নাই দিয়া, বহুতে কমেণ্ট। পাঞ্জাবাৰীত পানী হৈছে, পাঞ্জাবাৰীত পানী, ৰশ্মি ডেকাই লিখিছে পাঞ্জাবাৰীত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। পাঞ্জাবাৰীৰ ফালে যাতায়াত নকৰিব, যাতায়াত পৰিহাৰ কৰক। পাঞ্জাবাৰীত মঙলদৈত বৰ বেয়াকৈ ক'লা কৰি আহিছে, দাদা এগৰাকীয়ে লিখিছে মঙলদৈত ক'লা কৰি আহিছে, মঙলদৈত বৰষুণ দিয়াৰ সম্ভাৱনা এতিয়া বৰ্তমান। হাজোত ধাৰাসাৰ বৰষুণ, হাজোত ধাৰাসাৰ বৰষুণ দিয়া খবৰ আহি পৰিছে আৰু গুৱাহাটীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। বৰবাৰী, পাঞ্জাবাৰীত বৰ্তমান কৃত্ৰিম বান। ধুবুৰীত বৰষুণ নাই দিয়া, আমাৰ বিশ্বনাথ চাৰিআলিত বৰষুণ নাই, কমেণ্ট কৰিছে চহিবুৰ ৰহমানে লিখিছে। গতিকে বিভিন্ন প্ৰান্তত বৰষুণ দিছে, আপোনালোকে কমেণ্ট কৰিব পাৰে, কমেণ্ট কৰি আমাক জনাব পাৰে আপোনালোকৰ অঞ্চলত বতৰ কেনেকুৱা, আমাক কমেণ্ট কৰক আৰু কমেণ্ট কৰি আমাক জনাব পাৰে। যিহেতু বহু কেইগৰাকীয়ে কমেণ্ট কৰি ক'ত ক'ত পানী হৈছে সেই কথা জনাইছে আমাক। গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ কথা আমাক জনাইছে। বৰবাৰী, পাঞ্জাবাৰীত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। বাক্সা, তামোলপুৰত বৰষুণ নাই দিয়া, ধুবুৰীত নাই, আমাৰ বিশ্বনাথ চাৰিআলিত বৰষুণ নাই বুলি লিখিছে। আৰু গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন প্ৰান্তত বৰ্তমান হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। হাউলি, বৰপেটা পিনে নাই, খেতি শুকাইছে। ৰঙাপাৰাত বতৰ ডাৱৰীয়া হৈ আছে। জোৰোডত প্ৰচণ্ড বৰষুণ উল্লেখ কৰিছে এগৰাকীয়ে, জোৰোডত প্ৰচণ্ড বৰষুণৰ খবৰ দিছে। আৰু এয়া আমি টাইমেড এক্সক্লুচিভ দৃশ্য, আজিৰ দৃশ্য আমি দেখুৱাইছোঁ। এয়া আজিৰ দৃশ্য, ইতিমধ্যে কৃত্ৰিম বানৰ সৃষ্টি হৈছে আমি দেখুৱাইছোঁ। আজিৰ দৃশ্য আমি দেখুৱাইছোঁ, আজি পুৱাৰ ভাগৰ দৃশ্য, কৃত্ৰিম বানৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত বৰ্তমান। এয়া পুৱাৰ ভাগৰে দৃশ্য, প্ৰচণ্ড বৰষুণ আৰু বৰষুণৰ বাবে হাহাকাৰ অৱস্থা। মেৰাপানীত বৰষুণ দি ডাঙৰ ৰ'দ দিছে। তামোলপুৰত বৰষুণ নাই, হাইলাকান্দিত বৰষুণ, কচুৱা, শিমলুগুৰিত ৰ'দ দিছে। হোজাইত নাই, হোজাইত বৰষুণ নাই। বহু লোকে আমাক কমেণ্ট কৰি জনাই আছে। আৰু এয়া আমি টাইমেড এক্সক্লুচিভ আজি পুৱাৰ ভাগৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। পুৱাৰ ভাগৰ দৃশ্য এয়া পুৱাৰ ভাগৰ দৃশ্য। বৰষুণত এনেধৰণে ৰেপিডত কাৰ্যালয়লৈ কৰ্মচাৰী আহিবলগীয়া হৈছে, হয়তো কাৰ্যালয়লৈ আহিছে কোনোবা কৰ্মচাৰী, বৰষুণত তিতি কাৰ্যালয়লৈ আহিছে আৰু তেনেধৰণে কাম কৰিবলগীয়া হৈছে। বৰ্তমান হাহাকাৰ অৱস্থা সৃষ্টি হৈছে গুৱাহাটী মহানগৰবাসীৰ মাজত। পুৱা ভাগতে অহা এই বৰষুণ জাকৰ পিছত এনেধৰণে কাৰ্যালয়লৈ আহিব লগা হৈছে। বৰষুণত তিতি কৰ্মচাৰী, কোনোবাই যদি ৰেইনকোট পিন্ধি আহিছে, কোনোবাই এই ৰেইনকোট নিপিন্ধাকে ছাতি লৈ তেনেকৈ আহিছে আৰু বৰ্তমান তেনেকৈ বহু লোক কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত দেখিবলৈ পোৱা গৈছে। জনাইছোঁ এই মুহূৰ্তৰে খবৰ। আৰু গুৱাহাটী মহানগৰীত পুৱাৰ ভাগৰ এই বৰষুণৰ পিছতে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। প্ৰচণ্ড বৰষুণৰ বাবে গুৱাহাটী মহানগৰীত হাহাকাৰ অৱস্থা আৰু বৰ্তমান যিহেতু পুৱাৰ ভাগত এনেধৰণে বৰষুণ দিছে আৰু এই বৰষুণৰ বাবে গুৱাহাটী মহানগৰীত হাহাকাৰ অৱস্থা। আৰু এয়া আমি টাইমেড এক্সক্লুচিভ দৃশ্য দেখুৱাইছোঁ, পুৱাৰ ভাগৰ দৃশ্য। এনেধৰণে কৰ্মচাৰী কাৰ্যালয়লৈ আহিছে, বৰষুণত ৰেপিডত এনেধৰণে তিতি কাৰ্যালয়লৈ অহা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে কমেণ্ট কৰক, কমেণ্ট কৰি আমাক আৰু জনাব পাৰে আপোনালোকৰ অঞ্চলৰ বতৰ কেনেকুৱা, আমাক কমেণ্ট কৰি জনাব পাৰে। আৰু বৰ্তমান গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ দিছে। মাজবাটত বতৰ ডাৱৰীয়া হৈ আছে। হাজিৰাহাটত বৰষুণ, পাথাৰকান্দিত বৰষুণ দিছে। মঙলদৈ আহিলে দাদা, ধাৰাবাহিক আহিলে, ধাৰাসাৰ বৰষুণ আহিলে। মঙলদৈত বৰষুণ আহিছে জনাইছে এগৰাকীয়ে। হেভি ৰেইন, নুনমাটি, নাৰেংগী, জোৰোড, নাৰেংগী, নুনমাটিত বৰষুণ, কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে, যান জঁটৰ সৃষ্টি হৈছে। লগতে আমাৰ লংকাত বৰষুণ নাই, দিয়া বুলি জনাইছে। আৰু এয়া আমি দেখুৱাই আছোঁ টাইমেড এক্সক্লুচিভ দৃশ্য। গুৱাহাটী মহানগৰীত এক প্ৰকাৰ হাহাকাৰ অৱস্থা সৃষ্টি হৈছে। কৰ্মচাৰী অফিচলৈ আহিব পৰা নাই বৰ্তমানলৈকে। বহু কাৰ্যালয়ত কৰ্মচাৰী যাব পৰা নাই, বহু কাৰ্যালয়লৈ কৰ্মচাৰী যাব পৰা নাই আৰু বৰ্তমান কাৰ্যালয়বিলাক খালী হৈ থকা দেখিবলৈ পোৱা গৈছে।